ফাইনালি বন্ধুসকল আজি দিনটোতে গোটৰ মহিলাসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা তিনিটাকৈ আঁচনিৰ ওপৰত বৰ্তমান ভাল খবৰ আহি পৰিছে। তো বন্ধুসকল আপোনালোকে কালিলৈ যোনটো কি বৰ্তমান খবৰ আহিছে, তো গোটৰ মহিলাসকলে কালিলৈ আপোনালোকে তিনিটাকৈ আঁচনি টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকক মই জনাম যোনটো কি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা বিগ আপডেট আহিছে, আপোনালোক কোন তিনিটা আঁচনি গোটৰ মহিলাসকলে আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম এই ভিডিঅ'তে। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি থব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনে ধৰণৰ ইনফৰমেশ্যনবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই প্ৰথমটো আঁচনিটোৰ বিষয়ে জনাই আছো, যোনটো বৰ্তমান আপোনালোকে কালিলৈ গোটৰ মহিলাসকলে লাভ কৰিব। তো সেইটো হৈছে অৰুণোদয় আঁচনি। হয় বন্ধুসকল, আপোনালোক যিসকল মহিলাই তো বন্ধুসকল বৰ্তমানলৈকে আপোনালোকে সেই অৰুণোদয় আঁচনিৰ টকা লাভ নকৰিলে, অৰ্থাৎ আপোনাৰ জুনৰ 10 তাৰিখলৈকে যদি আপোনালোকে সেই টকাটো লাভ নকৰিলে আৰু যিসকলে বাকী থাকিলে, তো সেইসকল লোকে এতিয়া আপোনালোকে অতি সোনকালে আপোনালোকে কালিলৈ সেই টকাটো লাভ কৰিব। তো বন্ধুসকল এইটো এটা বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা অৰুণোদয় আঁচনিৰ ওপৰত ভাল খবৰ আহি পৰিছে। যিসকল মহিলাই আপোনালোকে এই টকাটো লাভ কৰা নাই, তো বন্ধুসকল আপোনালোকে সেইসকল লোকে কালিলৈ আপোনালোকে এই টকাটো লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সট খবৰটো জনাই আছো, যোনটো নেকি বৰ্তমান PM কিষাণৰ ওপৰত আহি পৰিছে। তো বন্ধুসকল যিসকল PM কিষাণৰ হিতাধিকাৰী আছে, তো সেইসকল লোকে আপোনালোকে ভাবি আছে যে আপোনালোক PM কিষাণৰ যোনটো 20 নম্বৰ কিস্তিৰ টকাটো কেতিয়া লাভ কৰিব, আৰু বাকী যিসকল নতুনকৈ আবেদন কৰিছিলে, তো সেইসকল লোকে আপোনালোকে এই টকাটো কেতিয়া লাভ কৰিব। তো বন্ধুসকল যোনটো কি বৰ্তমান খবৰ আহিছে, আপোনালোকে 20 জুনত তো আপোনালোকে সেই টকাটো লাভ কৰিব। তো বৰ্তমান তাৰ ফাইনেল ডেটটো চৰকাৰৰ ফালৰ পৰা অপেন কৰা হৈছে। তো আপোনালোকৰ নতুন পুৰণা সকলো লোকে আপোনালোকে 20 জুনত সেই টকাটো লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই 3 নম্বৰ আঁচনিটোৰ বিষয়ে জনাই আছো। তো বন্ধুসকল বৰ্তমান যোনটো কি খবৰ আহিছে, মহিলাসকলৰ যোনটো কি মহিলা উদ্যমিতা আঁচনি 10,000 টকা। তো বন্ধুসকল আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছিলে, তো বন্ধুসকল আপোনালোকে এতিয়া আৰু অপেক্ষা কৰিব নালাগে। তো বৰ্তমান চৰকাৰে সেই ফাইনেল ডেটটো ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকে জুনৰ 25 জুনত আপোনালোকে সেই টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকে 2 এদিন ৱেইট কৰক। তো বৰ্তমান চৰকাৰৰ ফালৰ পৰা সেই ফাইনেল লিষ্টখন মুকলি কৰা হৈছে, কোনসকল মহিলাই লাভ কৰিব। যদি আপোনালোকে সেই লিষ্টখন চাব বিচাৰে, তো আপোনালোকৰ পঞ্চায়তত গৈ আপোনালোকে আপোনাৰ নামটো চেক কৰিব পাৰিব যে আপোনাৰ সেই লিষ্টত নামটো আছেনে নাই, আৰু আপোনাৰ কোনটো তাৰিখত আপোনালোকে লাভ কৰিব। তো বৰ্তমান তাৰিখটো মুকলি কৰিছে। তো বন্ধুসকল আপোনালোকে 25 জুনত তো মহিলাসকলে সেই টকাটো লাভ কৰিব। তো বন্ধুসকল এইকেইটা আঁচনিৰ ওপৰত বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা বিগ আপডেট আহি পৰিছিলে। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল। আপোনালোকে যদি আৰু এনে ধৰণৰ খবৰ বা ইনফৰমেশ্যনবোৰ লাভ কৰিব বিচাৰে, চেনেলটো লাইক এটা কৰি থব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব। যেতিয়া আৰু এনে ধৰণৰ ইনফৰমেশ্যন বা খবৰবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব।